কাৰ মামা আমাৰ স্কুলখন ভাল কৰি দিব লাগে। আমাৰ পঢ়িব বৰ ইচ্ছা, আমি ইঞ্জিনিয়াৰ ডাক্তৰ হ'ব খোজো। কাৰ মামা আমাৰ স্কুলখন ভাল কৰি দিব লাগে। আমাৰ পঢ়িব বৰ ইচ্ছা, আমি ইঞ্জিনিয়াৰ ডাক্তৰ হ'ব খোজো। আমাৰ স্কুলখন ভাঙা চিঙা, আমাৰ দেউতাহঁত বৰ দুখীয়া, আমাৰ পঢ়া শুনা কৰিব বৰ ইচ্ছা, স্কুলখন ভাল কৰি দিব লাগে। নমস্কাৰ মামা, আমাৰ স্কুলখন ভাঙা, আমাৰো পঢ়িবৰ ইচ্ছা আছে, স্কুলখন দিব লাগে, আমি পঢ়ি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম। নমস্কাৰ মামা, আমাক স্কুলটো ভাল কৰি দিব লাগে, আমি পঢ়িবলৈ অসুবিধা হয়, আমাৰ স্কুলখন ভঙা চিঙা আৰু আমাৰ দেউতাহঁত গৰীব মানুহ। স্কুলখন ভঙা চিঙা, আমাৰো পঢ়িবলৈ ইচ্ছা আছে, আমি পঢ়ি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম। আমাৰ স্কুলখন ৰ'দ দিলে ৰ'দ পৰে, বৰষুণ দিলে বৰষুণ পৰে। 1983 চনত। কিমান ছাত্ৰ ছাত্ৰী আছে? বিদ্যালয়খন নাম হ'ল একাডী কাটাজন বালিকা প্ৰাথমিক বিদ্যালয়, হাজো। আমাৰ বিদ্যালয়খন 1993 চনতে স্থাপিত কৰা হৈছিল। কিন্তু আমাৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বিৰাট অসুবিধা পায়। মানে বৰষুণ দিলে বৰষুণ পৰে, ৰ'দ দিলে ৰ'দ পৰে, আৰু পানীও হয়, জেগাখিনিও বৰ ভাঙা চিঙা ঘৰটো ভাঙা চিঙাই বহুত। মই ইয়াতে পঢ়ি হেৰি হৈছোঁ, কিন্তু বহুত আমি আগতেতো বহুত অৱস্থা বেয়া আছিল। আমি লগ লাগি অলপ টিঙৰে নাই এনেকুৱা স্কুল দেখা পোৱাই নাযায় আমাৰ খানত বাহিৰে। আমি দেখা পোৱাত আমাৰ খানে আমি দেখা পোৱা গৈছে। পৰিৱেশ নাই আৰু কি, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ, আমাৰ স্কুলখন যাতে বনাই দিয়ে, তাৰ বাবে কাতৰ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰী 70জন ছাত্ৰ ছাত্ৰী আছে ইয়াতে। শিক্ষক এজন পাৰিলে শিক্ষকো এজন লাগে আমাক, মানে পঢ়াৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। 70জন ল'ৰা ছোৱালী 2জন শিক্ষকে অলপ অসুবিধা হয়। চাওক, আমি গৰীব ঘৰৰ মানুহ, আমি এইখন স্কুলত, আমি প্ৰাইভেটত স্কুলত ল'ৰা ছোৱালী পঢ়িব নোৱাৰোঁ, কাৰণ আমি এইখনতে দি আছোঁ ল'ৰা ছোৱালী। তাৰমানে এনেকুৱা যদি ঘৰ হয় বা ল'ৰা ছোৱালী শিক্ষা কি হিচাপত আগবাঢ়ি যাব, সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ, আমাক যাতে স্কুল বা 2টা বিল্ডিং বনাই দিয়ে, আৰু তাৰ বাবে কাতৰ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।